নমস্কাৰ সৰাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। ছাৰ বাইদেউসকল ইতিমধ্যে আমাৰ বহু সংখ্যক ছাৰ বাইদেউৰ মিউচুৱেল ট্ৰান্সফাৰ বা সিঙ্গল ট্ৰান্সফাৰৰ জৰিয়তে বদলীকৰণ হৈছে। এটা কথা হ'ল নতুনকৈ কেতিয়া সিঙ্গল ট্ৰান্সফাৰৰ কাৰণে এপ্লাই কৰিব দিয়া হ'ব বা সিঙ্গল ট্ৰান্সফাৰৰ অৰ্ডাৰ নতুনকৈ কেতিয়া ওলাব সেই কথাটো আজি ভিডিঅ'টোৰ জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিম। আমাৰ মিউচুৱেল ট্ৰান্সফাৰ আৰু সিঙ্গল ট্ৰান্সফাৰ অৰ্থাৎ টিচাৰ ট্ৰান্সফাৰ সম্পৰ্কীয় এখন যি বিল আছিল এই বিলখনৰ পৰৱৰ্তী পৰ্যায়ত যি অফিচ মেমৰেণ্ডাম প্ৰকাশ পাইছিলে তাৰ এটা কথা স্পষ্টকৈ উল্লেখ কৰা হৈছিল যে কি ট্ৰান্সফাৰ বিলাক বন্ধৰ সময়ত কৰা হ'ব। আৰু এই কথাটো ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয় আজি পৰা দুদিন আগতে বক্তব্য দাঙি ধৰিছে যে কি ইতিমধ্যে বহু সংখ্যক ছাৰ বাইদেউৰ একক বদলীকৰণে হওক বা মিউচুৱেল বদলীকৰণে হওক হৈছে। এটা নতুন যিসকল ছাৰ বাইদেউৱে বদলীকৰণৰ কাৰণে এপ্লাই কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে পৰ্টেল আমাৰ যিটো টিচাৰ ট্ৰান্সফাৰ মেনেজমেণ্ট সিস্টেমৰ লগত জড়িত যিটো পৰ্টেল আছে পৰ্টেলটো 2 এদিনতে মুকলি কৰা হ'ব আৰু তাত ছাৰ বাইদেউসকলে কি কৰিব পাৰিব তেওঁলোকৰ ট্ৰান্সফাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। ট্ৰান্সফাৰৰ কাৰণে এপ্লাই কৰাৰ এই প্ৰসেছটো আগৰ দৰে থাকিব নে নতুন হ'ব সেইটো আমি যেতিয়া পৰ্টেলটো খোল হ'ব সেই সময়ত আপোনালোকক ক'ব কাৰণে চেষ্টা কৰিম বা ক'ব পাৰিম। আৰু অৰ্ডাৰ বিলাক কেতিয়া ওলাব আপোনালোকে যেহেতু আজি পৰা কিছুদিন পিছত যেতিয়া পৰ্টেলটো খুলিব কম দিনতে খুলিব বুলি কৈছে খোলাৰ পিছত যেতিয়া আমাৰ ইতিমধ্যে এই আপোনালোকে এপ্লাই কৰিব আৰু অৰ্ডাৰ বিলাক ওলাব শিক্ষামন্ত্ৰী মহোদয় স্পষ্টকৈ এই কথাটো কৈছে যে কি আমাৰ যেহেতু আইনখনত অৰ্ডাৰ বিলাক বন্ধৰ সময়ত দিয়াৰ কথাটো উল্লেখ আছে গতিকে আমাৰ যেতিয়া গৰমৰ বন্ধ হ'ব জুলাই মাহত যি আমাৰ গৰমৰ বন্ধ হয় জুলাই মাহৰ গৰমৰ বন্ধৰ সময়ত মিউচুৱেল ট্ৰান্সফাৰ বা সিঙ্গল ট্ৰান্সফাৰৰ এপ্লাই বিলাক ওলাব যিবিলাক নতুনকৈ এপ্লাই কৰা হ'ব আৰু কিবা কাৰণে যদি আগৰো পেণ্ডিং আছে পেণ্ডিং বিলাকো নিশ্চয় সেই সময়তে ওলাব। গতিকে ছাৰ বাইদেউসকল মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে আপোনালোকে ইতিমধ্যে যিসকলে ভাবি আছিলে বা যিসকলৰ 10 বছৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে তেওঁলোকে সিঙ্গল ট্ৰান্সফাৰৰ কাৰণে এপ্লাই কৰিম বুলি ভাবি আছে। গতিকে আপোনালোকে তথ্যখিনি ঠিক ঠাক কৰি ৰাখক। কম সময়তে পৰ্টেল খুলি দিয়া হ'ব এই কথাটো স্পষ্টকৈ জনোৱা হৈছে আৰু তাৰ পিছত এই প্ৰসেছটো কমপ্লিট হ'বলৈ হলে জুলাই মাহলৈকে যাব আৰু জুলাই মাহত ইয়াক লৈ কি কৰা হ'ব পৰ্টেল এই জুলাই মাহত অনলাইন ট্ৰান্সফাৰ দিয়া হ'ব। গতিকে ছাৰ বাইদেউসকল ভিডিঅ'টোৰ জৰিয়তে এইখিনি কথা জনালো নিশ্চয় আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে উপকৃত হৈছে আৰু আপুনি যদি আজি প্ৰথমবাৰৰ বাবে নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব লগৰ শিক্ষক বন্ধু বান্ধৱীসকলক চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিব কাৰণ এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে প্ৰয়োজনীয় কিছু ভিডিঅ' আপলোড কৰিবৰ কাৰণে চেষ্টা কৰোঁ। গতিকে আশা কৰোঁ ইয়াৰ জৰিয়তে আপোনালোকে পৰৱৰ্তী পৰ্যায়ত উপকৃত হ'ব। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।